নমস্কাৰ সো আজি মই আকৌ 4th সেমিস্টাৰৰ ম্যাক্ৰো ইকোনমিক্সৰ কনজাম্পশন থিওৰি ৰূপত আৰু এটা টপিক লৈ আহিছো লাষ্ট ক্লাছটোত আমি ডিসকাশন কৰিছিলো permanent income hypothesis Milton Friedman clear so আজি মই consumption theory ওপৰত আৰু এটা মডেল মই এক্সপ্লেইন কৰিব গৈ আছো this is what Fisher's intertemporal choice okay তেতিয়া হলে বলা আমি হেতু লৈ পেলে ভালকে ডিসকাশনটো কৰো Fisher's intertemporal consumption concept to বুজিবৰ কাৰণে তুমি অকমান কেইনছৰ নলেজ থাকিব লাগিব because কেইনছে প্ৰথম কনজাম্পশনৰ ওপৰত কনসেপ্ট দিছিলে যেটো সাইকোলজিক্যাল ল অফ কনজাম্পশনত আমি পাও ক্লিয়াৰ সো ফিশাৰে যেটো কন্টেম্পৰাৰী কনসেপ্ট দিছিলে তাত ফিশাৰে কৈছিলে অলৱেজ এমপিসি লাইজ বিটুইন 0 and 1 okay means MPC ৰ ভ্যালু 0 তকে ডাঙৰ হ'ব আৰু 1 তকে সৰু হ'ব ক্লিয়াৰ সো MPC লাইজ বিটুইন 0 and 1 আৰু লগতে তো আৰু এটা ইম্পৰ্টেন্ট কথা কৈছিলে when income of a consumer increases then definitely average propensity to consume falls means y আৰু APC লগত relation to inverse clear but যদি ইনকাম বাঢ়িলে APC কমেই তেতিয়া হলে বিগ পোরশন অফ ইনকাম মানুহে কি কৰে সেভ কৰে ক্লিয়াৰ but question হৈছে মই যোৱা ক্লাছতো কৈছিলো ইনকামৰ উপৰিও আদাৰ ফ্যাক্টৰসও আমাক কনজাম্পশনত এফেক্ট পেলায় যেটো আমি পার্মানেন্ট ইনকাম হাইপোথিসিসত কৈছিলো ক্লিয়াৰ but after world war second okay after world war second eta bostu economist সকলে অবজার্ভ কৰিছিলে কি saving did not rise as income rose তাৰ মানে তোমাৰ ইনকাম যিমান বাঢ়িছে হিমান যদি কনজাম্পশন না বাঢ়ে তেতিয়ালে ডেফিনেটলি তোমাৰ সেভিং হৈছে কিন্তু ওয়ার্ল্ড ওয়ার সেকেন্ডৰ পিছত কিন্তু হেতু দেখা গৈছিলে ইনকাম বাঢ়াৰ এগেইনষ্টত কিন্তু সেভিং হিমান বাঢ়া নাছিলে তেতিয়া হলে ইনকামৰ পৰা যদি কনজাম্পশন ইমান হোৱা নাই তেতিয়া লেফট পোরশন অফ ইনকাম টু সেভিং হ'ব লাগিছিলে কিন্তু ওয়ার্ল্ড ওয়ার সেকেন্ডৰ পিছত কিন্তু সেভিংৰ কি অনুপাতটো আমি দেখা নাপাও ক্লিয়াৰ যাৰ কাৰণে আৰভিং ফিশাৰে এটা মডেল ডেভেলপ কৰিছিলে দিস ইজ হোৱাট intertemporal consumption or intertemporal choice clear তেওঁ এখন কিতাবত এক্সপ্লেইন কৰিছিল হেতু হৈছে থিওৰি অফ ইন্টারেস্ট হেতু 1930 তেওঁ কিতাবখনত লিখিছিল ক্লিয়াৰ মিন্স কিতাবখন 1930 যত তেওঁ ইম্পৰ্টেন্ট কথা এটা কৈছে budget constraint and consumption decision of a consumer তা মানে তেওঁ দুটা বস্তুত ইম্পৰ্টেন্ট দিছে ফিশাৰছে এটা হৈছে কনজিউমাৰৰ বাজেট and budget nothing but budget constraint aru eta hoise consumption decision of a consumption decision I mean to say the present consumption and future consumption clear hekane sage preference or choice of a consumer to kotha to koise means there is a trade off in between current consumption and future consumptions trade off kotha to ahibo clear budget constraint reflect যেটো budget constraint হেতু reflect কৰিছে how much consume today and how much to save for the future clear তাৰ মানে budget constraint টুত এই বস্তুটো reflect কৰা হৈছে যে তেও প্ৰেজেন্টত ইনকামৰ কিমান প্ৰপৰশন কনজাম্পশন কৰিব আৰু তেও সেই লেফট পোরশন অফ ইনকামৰ কিমানখিনি সেভ কৰিব ফিউচাৰৰ কাৰণে সিম্পল কনসেপ্টটো হৈছে ইন্টাৰটেম্পোৰেল চয়েস নাথিং বাট হৈছে কনজিউমাৰ্ছৰ ডিসিশন প্ৰেজেন্ট কনজাম্পশন আৰু ফিউচাৰ কনজাম্পশন প্ৰেজেন্টত যদি কনজাম্পশন বেছিকে কৰে তেতিয়ালে ফিউচাৰত কনজাম্পশন কমিব আৰু যদি প্ৰেজেন্টত কনজাম্পশন কমকে কৰে ফিউচাৰত কনজাম্পশন বাঢ়িব সো ইন বিটুইন দিস টু কারেন্ট এন্ড ফিউচাৰ যেটো চয়েস অফ দা কনজিউমাৰ this is nothing but intertemporal choice clear to present or future or duta period or major decision labo present ot ki koribo means current ot ki koribo or future ot ki koribo clear so he decision to labo jaote moi duta period loilom aru duta period loi pele মই কনসেপ্টটো বুজাব যত্ন কৰিম ক্লিয়াৰ তেতিয়া হলে এইখিনিৰ ওপৰত বেস কৰি পেলাই যদি ধৰি লোৱা আন্ডাৰ ইন্টাৰটেম্পোৰেল চয়েসত কনজিউমাৰৰ অপটিমাল ডিসিশন অ্যাবাউট হিজ অর হার কনজাম্পশন against current and future period সেই বস্তুটো যদি হয় তেতিয়া হলে ডেফিনেটলি মই যদি ধৰি লও কি কনজিউমাৰ জন প্ৰেজেন্টত ডিসিশন লইছে এটো ওকে ডিসিশন লোৱাৰ আগত আকৌ এটা কথা কৈছো আমি সদায় এটো জানো কি ইনকাম 1
is equal to C1 means one current period current period income current period consumption. This is second period means future period is equal to future consumption means income is equal consumption in general সেই বস্তুটো কিন্তু কেতিয়াও নহয় ক্লিয়ার আর যদি নহয় তেতিয়ালে ডেফিনেটলি ইনকাম গ্রেটার দেন কনজাম্পশন আর কনজাম্পশন গ্রেটার দেন ইনকাম হ'ব পাৰে ক্লিয়ার যদি এটো নহয় তেতিয়া হলে ডেফিনেটলি কি হ'ব আইদার মই লিখি দিছো আইদার y1 greater than C1 হ'ব পাৰে or y1 less than C1 সেম এই কথাটো ইয়াতো প্রযোজ্য হ'ব ক্লিয়ার সো প্রেজেন্টত যদি তোর ইনকাম বেশি কনজাম্পশন কম বা তোর প্রেজেন্টত ইনকাম কম কনজাম্পশন বেশি হেতু ফিউচারতো এপ্লাই হ'ব ক্লিয়ার সো এটা কারেন্ট পিরিয়ডত লৈ পেলাই আমি কনসেপ্টটো আগবাঢ়ো ক্লিয়ার বাট আমি বুজাম কনসেপ্টটো দুটা পিরিয়ডত কারেন্টৰ ডিসিশনৰ ওপৰত ফিউচাৰটো এফেক্ট পৰে ক্লিয়ার সো যদি হেতুৱে হয় তেতিয়া হলে ডেফিনেটলি আমি যদি ধৰি লও সাপোজ একদম ভালকে বুঝবা সাপোজ y1 means current period of income is greater than current period consumption means income to basic consumption to come in current period then definitely then consumer is a saver clear to saver hobo clear because income basic consumption expenditure to come clear ধৰি লোৱা তোৰ ইনকাম যদি 10000 টকা consumption যদি 8000 কৰিছে তেতিয়ালে ডেফিনেটলি ইয়াৰ পৰা তোৰ সেভ হ'ব কিমান 2000 ওকে সো 2000 এটা সেভ হ'ব আর 2000 টু যদি তেও সেভ প্রেজেন্টত কৰিছে তেতিয়া হলে প্রেজেন্টৰ সেই সেভিং খিনিৰ পৰা তে ফিউচাৰত টোটাল যেটো ক্যাপিটাল স্টক 2000 হেতু তো পাবই মূল ক্যাপিটাল তো পাবই তার লগত ইন্টারেস্ট এটাও পাব যেটো সেভ কৰিছে ক্লিয়ার আর হেতুই যদি হয় তেতিয়া হলে ডেফিনেটলি তোৰ ফিউচাৰৰ যেটো ইনকাম হেতু ডেফিনেটলি ইনক্রিজ হ'ব ক্লিয়ার মই কব বিচাৰিছো এই সিচুৱেশনটো যদি হয় দেন কনজিউমার ইজ যদি সেভার হয় ক্লিয়ার consumer জন যদি সেভার হয় দেন ডেফিনেটলি তোর ফিউচাৰৰ যেটো ইনকাম হেতু ডেফিনেটলি বাঢ়িব ক্লিয়ার আর ফিউচাৰৰ ইনকামটো বাঢ়িব মানে কথাটোৰ মিনিং এটো ওলায় যদি ধৰি লোৱা কনজিউমাৰৰ এটো হয় তেতিয়া হলে ডেফিনেটলি তোৰ কি হ'ব সেভিং is equal saving hobo saving nothing but y1 minus c1 income to positive লিখিছো consumption to negative ত গৈছে means income is more than consumption তাৰ যেটো গ্যাপ হেতুৱে saving hobo clear আৰু যে saving হয় then definitely তোৰ ফিউচাৰৰ যেটো consumption সেই consumption to তোৰ কি হ'ব সেই saving কৰা যেটো 2000 rupees তো সেভ কৰিছিলে সেই saving টকাটোৰ তো এটা ইন্টারেস্ট পাব ইন্টারেস্ট কনসেপ্ট এটো ক্লিয়ার আৰু সেই ইন্টারেস্ট কোনখিনি টকাৰ পাব কারেন্ট ইনকামৰ টকাখিনিৰ পাব লগতে তোৰ ফিউচাৰৰ যেটো সেকেন্ড পিরিয়ডৰ যেটো তোৰ কি ইনকাম সেই ইনকামটো তো আছে তাৰ লগত যিখিনি টকা তো সেভ কৰিছিলে সেই টকাটোৰ হৈতে ইন্টারেস্টটো পাব সেই কাৰণে সাগে ফিউচাৰৰ কনজাম্পশন C2 = 1 + R * y1 + y2 ক্লিয়ার তাৰ মানে কথাটোৰ মিনিং এটো ওলায় কি কথাটোৰ মিনিং এটো ওলায় যদি তো পিরিয়ড 1 মই লিখি দিছো সোয়া পিরিয়ড 1 ক্লিয়ার এফালে পিরিয়ড 1 লিখিছো সেভাৰ টু ইয়াতে লিখি দিও আৰু এটো মই পিরিয়ড একদম ধুনিয়া কনসেপ্ট পিরিয়ড 2 লিখিছো ক্লিয়ার গোল দিয়া এতিয়া প্রেজেন্টত যদি তোৰ এটো হয় কি প্রেজেন্টত যদি এটো হয় y1 greater than c1 ক্লিয়ার তো সেভার কিন্তু দেই সেভার যদি হয় তেতিয়া হলে ইনকাম বেশি কনজাম্পশন কম ডেফিনেটলি তোর সেভিং ফাংশন তো হ'ব y minus c1 ক্লিয়ার আর এই বস্তুটো যদি হইছে দেন ডেফিনেটলি তোর এটা টকা ইয়াত সেভ হইছে আর সেভিং করা টকাটো কি হ'ব তো সেভ কৰিব ব্যাংকতে ৰাখক জৰবাত নাৰাখক কিয় সেই সেভিং টকাটোৰ এটা ইন্টারেস্ট পাব লগতে মূল টকাটো পাব সেইখিনি টকা আকৌ তোৰ সেকেন্ড পিরিয়ডৰ ইনকামৰ লগত প্লাস হ'ব ক্লিয়ার তেতিয়ালে সেকেন্ড পিরিয়ডত হৈ যাব তাৰ সেকেন্ড পিরিয়ডত হৈ যাব কনজাম্পশন C2
ইজ ইকুৱেল টু চোৱা y2 সেকেন্ড পিৰিয়ডৰ ইনকামটো আছেই লগত যিখিনি টকা তেওঁ সেভ কৰিছিলে আগৰ সেইখিনিটো পাবই লগতে তাৰ এটা কি পাব ইন্টারেস্ট পাবো ক্লিয়ার তার মানে দিস নাথিং বাট তুমি এটু লিখিব পারা c2 ইজ ইকুয়াল 1 প্লাস r y1 মানে হইছে যিখিনি টকাটো সেভ কৰিছিলে এসো লিখিব পারা প্লাস y2 দ্যাট মিন্স মই কব বিচাৰিছো y1 ইজ ইকুয়াল s আৰু y1 ইজ ইকুয়াল s নাথিং বাট হইছে যিখিনি টকা এক্সট্রা আছিলে এডিশনাল টকা যিখিনি সেভ কৰিছিলে কারেন্ট ইনকামৰ ক্লিয়ার সো সেইখিনি টকা যোগ হ'ব আৰু সেইখিনি টকাৰ ইন্টারেস্টটো পাব লগতে ফিউচাৰৰ ইনকামটো পাব ক্লিয়ার হল গোল দিয়া যদি হেতুৱে হয় তেতিয়া হলে ডেফিনেটলি আমি ইয়াৰ পৰা পিৰিয়ড 1 আৰু পিৰিয়ড 2 ক্লিয়ার সেই দুটাৰ পৰা আমি বাজেট কনস্ট্যান্ট কনসেপ্টটো ওলাব পাৰোঁ ক্লিয়ার আৰু বাজেট কনস্ট্যান্ট কনসেপ্টটো ওলাবৰ কাৰণে মই আকৌ লিখি লৈছো let in period 1 clear consumer is a key saver যদি তেও saver হয় clear saver হলে definitely income in current period is more than current period consumption hobo clear or definitely jodi hetu hoy tete hole tor saving is equal to hobo y1 minus c1 clear or hey bostu to jodi hoy te definitely moi to equation 1 di diu clear equation 1 jodi diu te 2 equation to hobo period 2 okay in period moi likhi disu swa in period 2 period 2 goi pelai ki hobo tor jitu consumption clear consumption period 2 r jitu consumption hetu depend koribo period 2 r income mane hoise y2 plus jikhini toka year pora save korisile saving or toka to go second period ot add hobo logote interest that means 1 plus r interest with ki teur saving etu hoy gol etuk moi equation ki di diu 2 di diu clear so present to teur save hol saving toka to goi future or income or logot add hol means saving proportional logot rate of interest to multiply hoise clear goal dia this is the interest rate this is the amount save in current period hekini future second period of plus hobo ta mane future or tor income to bahi jabo clear goal dia এতিয়া কোৱেশ্চন হল ইয়াত যদি মই ইকুৱেশ্যন 1 অৰ এইখিনি s অৰ ভ্যালু এইখিনি যদি ইয়াত সাবস্টিটিউট কৰো তেতিয়া হলে ডেফিনেটলি হ'ব c2 = 1 প্লাস r s অৰ জায়গাত এই মানখিনিক বহাই দিয়া y1 minus c1 plus y2 ক্লিয়ার হল সো এইখিনি পালো আকৌ কৈছো 1 plus r লিখিলো s অৰ জায়গাত y কি কইলো s অৰ এইখিনি বস্তু ইয়াত লিখি দিলো লগতে y2 আছে y2 লিখি দিলো ক্লিয়ার হল এতে এটুক মই ইকুৱেশ্যন 3 দি দিলো ক্লিয়ার হল 3 দিয়াৰ পিছত মই কি কৰিম এই ইকুৱেশ্যন 3 ক মই ৰিএৰেঞ্জ কৰিম ক্লিয়ার ইকুৱেশ্যন 3 ক যদি ৰিএৰেঞ্জ কৰো তেতিয়া হলে মই এইখিনি মুছি দিও ইয়াৰ পৰা ওপৰত যাম যদি এইখিনিৰ পৰা ৰিএৰেঞ্জ কৰো তেতিয়া হলে ডেফিনেটলি পিৰিয়ড 2 ত আমি কি পাম সবা এইখিনি যদি তুমি ৰিএৰেঞ্জ কৰা ৰিএৰেঞ্জ কৰিলে তোমাৰ কি হ'ব এইখিনি এটু লগত এটা হ'ব এইখিনি এটু লগত এটা হ'ব তাৰ মানে c2 = 1 plus r এটু y1 এইখিনি লগত এটু যদি কৰা তেতিয়া হলে ডেফিনেটলি কি হ'ব c1 1 plus r হৈছে plus y2 clear হল means this multiply by this multiply by this plus a plus a plus plus a minus a minus clear hol the next line of তুমি কি কৰা consumption or এখিনি বস্তু এফালে লৈ আহা এখিনি যদি এফালে লৈ আহা তেতিয়া হলে কি হ'ব c1 1 plus r আর লগতে এটো প্লাস হৈ যাব প্লাস এটো প্লাসত গল এটো তো প্লাস আছে c2 clear আর এফালে তুমি কি কৰা এখিনি বস্তু তো আছিল 1 plus r y1 plus y2 clear hol so এই যে বস্তুটো পালা equation 4 this is nothing but
কি বাজেট কনস্ট্রেন্ট মিন্স লেফট সাইডত এটা বস্তু চোৱা কনজামশ্যন পাইছা C1 C2 ৰাইট সাইডত তোমাৰ ইনকাম পাইছা ফিউচাৰ ইনকাম আৰু কাৰেণ্ট ইনকাম যিখিনি সেভ কৰিছিলা সেইখিনি ক্লিয়াৰ আৰু এইফালেও তুমি কি পাইছা কি কাৰেণ্ট কনজামশ্যনৰ যিখিনি ইন্টাৰেষ্ট আৰু ফিউচাৰৰ consumption clear so left side nothing but consumption right side nothing but income te tumi equation to solve korile tumi ei bostu to poa clear etia tumi ki koriba ei equation to jodi both side divide kori dia both side divide kori dia means equation 4 divided by 1 plus r we get আমি তেতে হলে পাম ডিভাইড যদি কৰি দিয়া মই এবাৰ ডিভাইড টু কৰি দিছো 1 plus r plus c2 is equal 1 plus r y1 plus y2 ক্লিয়াৰ এইখিনি যদি ডিভাইড কৰা 1 plus r দি এইখিনি যদি ডিভাইড কৰা 1 plus r দি ক্লিয়াৰ is equal to মাজত দি দিছো ক্লিয়াৰ ডিভাইড যদি কৰা তেতিয়া হলে ডেফিনেটলি কি হ'ব এটো ইয়াৰ লগত কাটা যাব এটা c1 থাকিব প্লাস ইয়াৰ লগত আহি যাব c2 by 1 plus r is equal এফালে এটো লগত এটো গুছি গল থাকিল y1 plus এটো লগত থাকি গল y2 by 1 plus r clear hol so this is finally nothing but what budget constraint of the consumer clear so ei equation or upor base kori pelai ami diagrammatical concept to explain korim clear overall concept ot moi ei bostu to ko bisarisu jodi if you are a saver then definitely tumar period 2 income to বাঢ়িব clear আৰু যদি তুমি কারেন্টত borrower then definitely future or income to তোমার কমিব clear মই কথাটো overall এই ইকুয়েশনৰ পৰা মই এই বস্তুটো দেখাব যত্ন কৰিম এতিয়া borrower দি বুজিলো একটা কনসেপ্টে পাবা সেভাৰ দি মই বুজাই আছো তাৰ মানে মই কথাটো এটো কব বিচাৰিছো যদি if you saver then definitely y1 greater than কি হ'ব c1 আৰু যদি হেতুৱে হয় তেতিয়ালে future means period 2 গৈ পেলাই তোমাৰ definitely income কি হ'ব definitely future or income 2 বাঢ়িব clear কিয় বাঢ়িব কাৰণ ফিউচাৰত তোমাৰ সেভিং কৰা টকাটোৰ এটা ইন্টাৰেষ্ট পাবা যিখিনি টকা কারেন্টত সেভ কৰিছিলা লগতে তোমাৰ ফিউচাৰৰ ইনকামটো এড হ'ব ক্লিয়াৰ হ'ল সো সেভাৰ হলে ডেফিনেটলি ফিউচাৰৰ ইনকামটো ইনক্ৰিজ হয় ক্লিয়াৰ হ'ব এটা কোৱেশ্চন হ'ল তুমি সেভাৰ হবা নে বৰোৱাৰ হবা This is your choice and that choice is nothing but intertemporal choice okay তেতিয়া হলে definitely আমি এই কনসেপ্টটো diagrammatically বুজিব যত্ন কৰিম okay this is the budget constraint okay budget line বুলিও কব পাৰা clear এই budget লাইনৰ বাহিৰত তুমি যাব নোৱাৰা clear আৰু এই budget constraintৰ ওপৰতে ডিপেন্ড কৰিব কনজিউমাৰ জনৰ choice in between two period current period and future period means period 1 and period 2 clear তেতিয়া হলে সোৱা ডায়াগ্ৰামটোত মই দেখাব বিচাৰিছো একদম সিম্পল প্ৰথম তো বাজেট কনস্ট্যান্টৰ এই পয়েন্টত মই চাম এই পয়েন্টত মই লিখিছো ইয়াত c1 = y1 that means current or consumption যিমান হিমান ইনকাম that means income = consumption তাৰ মানে তোমাৰ যিমান ইনকাম হিমানে যদি তুমি কনজাম্পশন কৰা then definitely income = consumption হলে তোমাৰ সেভিং 0 হ'ব borrowing 0 হ'ব হেতু কারেন্ট পিরিয়ডও এপ্লাই হ'ব ফিউচারও এপ্লাই হ'ব মুঠতে y = c nothing but s also 0 b also 0 so this point represent b = 0 s = 0 either it is period 1 or period 2 যদি y = c হয় ক্লিয়ার তো এই ফালো তোমার কি হইছে y = c এই ফালো পিরিয়ড 2 y = c ইয়াতো সেভিং নাই borrowing নাই ইয়াতো সেভিং নাই borrowingও নাই ক্লিয়ার আর borrowing saving concept তেতিয়া হ'ব যেতিয়া y not equal to c হয় clear either y greater than c or c greater than y clear the question হল তোমার choice to ইয়াতে ডিপেন্ড কৰিব তুমি এই পয়েন্টৰ ইফালে মুভ কৰিবা means downward move কৰিবা নে upward move কৰিবা clear যদি তুমি downward move কৰা মই এটা পোরশন ভালকে বুজাই লও clear so downward movement যদি কৰা তুমি ভালকে চাবা এটো চাবা
তোমাৰ ইনকাম ইমান হয়নে নহয় ইনকাম যদি ইমান মই সিম্পল এটা এক্সাম্পল দি বুজাও ধৰি ললো তোমাৰ ইনকাম 1000 টকা তে কারেন্টত মিন্স পিরিয়ড 1ত তোমাৰ ইনকাম যদি 1000 টকা তুমি যদি কনজাম্পশন হিবালে কনজাম্পশন লিখিছো কারেন্ট পিরিয়ড 1ত কনজাম্পশন যদি তুমি ইমান কৰা মিন্স তুমি যদি 1400 টকাৰ কনজাম্পশন কৰা ক্লিয়াৰ ইনকাম হৈ আছে তোমাৰ ইমান কিন্তু তুমি কনজাম্পশন কৰিছা ইমান ক্লিয়াৰ কনজাম্পশন যদি ইমান কৰা দেন ডেফিনেটলি এইখিনি 400 টকা এক্সট্ৰা 400 rupees টু তুমি কারেন্ট পিরিয়ডত বেছিকে স্পেন্ড কৰিছা দ্বিতীয় কোৱেশ্চন হৈছে এই 400 rupees টু আহিল কৰ পৰা ক্লিয়াৰ এই 400 rupees টু ডেফিনেটলি তুমি কি কৰিছা বৰো কৰিছা ক্লিয়াৰ আৰু ফিউচাৰত তোমাৰ ডেফিনেটলি যদি বৰো কৰিছা তে ফিউচাৰত সেই টকাটো তুমি ৰিপে কৰিব লাগিব উইথ ইন্টাৰেষ্ট ক্লিয়াৰ তেতিয়ালে ডেফিনেটলি যিমান তললৈ তুমি মুভ কৰি থাকিবা যিমান এই পইণ্টৰ তললৈ গৈ থাকিবা হিমানে তোমাৰ কনজাম্পশনটো বাঢ়ি বাঢ়ি গৈ থাকিব ইনকামতকে মিন্স ইয়াৰ এইফালে যদি যোৱা তেতিয়া হলে ইনকাম লেস দেন C1 হৈ যাব মিন যিমান ইনকাম তাতকে কনজাম্পশন বেছি হৈ যাব আৰু ইনকামতকে কনজাম্পশন এক্সপেন্ডিচাৰ যদি বেছি হৈ যায় ডেফিনেটলি তুমি ইয়াৰ পৰা ডাউনৱাৰ্ড মুভমেন্ট পইণ্ট আপ টু H পইণ্ট লৈকে তুমি বৰোৱাৰ হৈ যাবা ক্লিয়াৰ আৰু বৰোৱাৰ হৈ গলে তোমাৰ ফিউচাৰৰ ইনকাম কমিব ক্লিয়াৰ আৰু এনেকাই যেতিয়া মুভ কৰি যাবা ইন দ্যাট সিচুৱেশন এই H পইণ্টত যদি গৈ সোৱা তেতিয়ালে এক্সট্ৰিমলি ইউ আৰ এ বৰোয়িং লেভেল টু পিক গুছি যাব কিয় যাব এই পইণ্টত তুমি সোৱা কারেন্ট কনজাম্পশনটো তুমি ম্যাক্সিমাম কৰিছা হয় না নহয় কারেন্ট কনজাম্পশনটো ইমানে বেছিকে কৰিছা ইনকাম ইমান কনজাম্পশন ইমান কৰি পেলালা ইমানখিনি টকা তুমি ধাৰ কৰিলা আৰু সেই ধাৰ কৰা টকাখিনি নাথিং বাট দিস ইজ দা কি interest which you are pay to the lender clear আৰু হেতু কৰিব যাওতে তোমাৰ ফিউচাৰৰ কনজাম্পশনটো ইয়াত জিরো হৈ যাব that means তুমি কারেন্টত ইমানে কনজাম্পশন কৰি ইমানে বড় কইলা যাৰ কাৰণে তুমি ৰিপে কৰিব যাওতে ফিউচাৰৰ কনজাম্পশনটো ইয়াত জিরো হৈ যাব তাৰ মানে কারেন্ট কনজাম্পশন হৰাইজন্টালি যদি ইমান তে ভাৰ্টিক্যালি তুমি সোৱা ফিউচাৰ কনজাম্পশনটো ইয়াত জিরো হ'ব তার মানে ফিউচাৰৰ কনজাম্পশনটো কমি আহিব যিমান এনেকা গৈ থাকিবা কিমানে এটো কমি গৈ থাকিব এইফালে যিমান ডাউনৱাৰ্ড মুভমেন্ট হ'ব কারেন্ট কনজাম্পশন বাঢ়ি যাব ফিউচাৰ কনজাম্পশন কমি যাব কারেন্ট কনজাম্পশন বাঢ়ি যোৱা মানে বৰোইংটো বাঢ়ি যাব বিকজ ইনকাম ইজ লেস দেন কনজাম্পশন তেতিয়ালে ডেফিনেটলি বৰোইংৰ বাৰ্ডেনটোৰ কাৰণে তোমাৰ ফিউচাৰ কনজাম্পশন কমি যাব ক্লিয়াৰ হল সো এটো এটা তোমাৰ হাতত চয়েস সেকেন্ড চয়েস হৈছে তুমি যদি ভাবা যে মই এই পইণ্টৰ পৰা আপওয়ার্ড মুভমেন্ট কৰিম এইফালে মুভমেন্ট কৰিলে কি হ'ব তেতিয়ালে সোৱা মই এনেকা এটা পাতল পইণ্ট দি বুজাই আছো এইফালে মুভমেন্ট কৰিলে তোমাৰ ইনকাম ইমান আছিল 1000 তুমি এক্সপেন্ডিচাৰ কৰিছা কিমান ধৰি লোৱা 700 টকা 700 টকা যদি এক্সপেন্ড কৰা এই জায়গাটোত এটো বাঢ়িছিলে এই জায়গাটোত যদি 700 টকা স্পেন্ড কৰা তোমাৰ 1000 আছিল 700 খৰচ কৰিছা 300 টকা এটা কি হৈছে তোমাৰ 300 টকাটো সেভ হৈছে হয় নে নহয় ইনকাম আছিল 1000 খাইছা তুমি 700 টকা means you spend 700 rupees তে 300 তোমাৰ সেভ হৈছে কারেন্টত ক্লিয়ার আকৌ যদি তুমি তলফালে যোৱা তেতিয়ালে ইনকাম আছিল 1000 খৰচ কৰিছা 400 rupees ধাৰ কৰিছা সিধা কথা সিম্পলি তললৈ গলে ইনকাম কম কনজাম্পশন বেছি এটা কনজাম্পশন খিনি টকাটো তুমি বড় কৰিছা if you move down আৰু যদি উপৰ ফালে যোৱা তেতিয়ালে তোমাৰ ইনকাম 1000 কনজাম্পশন টু হৈ যাব 700 তেতিয়ালে 300 rupees তুমি কি কৰিবা সেভ কৰিবা ক্লিয়াৰ হল গোল দিয়া তেতিয়া হলে এই জায়গাটোত মিনিং উলাই মই এটো আকৌ লিখি দিছো ভালকে এই জায়গাটোত মিনিং উলাই যদি তুমি ডাউনৱাৰ্ড মুভমেন্ট কৰা তেতিয়া হলে ডাউনৱাৰ্ড মুভমেন্ট কৰিলে তোমাৰ কনজাম্পশনটো হৈ যাব ইমান হয় না কনজাম্পশনটো ইমান হৈ যাব মিন্স 1400 হৈ যাব 1400 যদি হৈ যায় ইনকাম আছে 1000 কনজাম্পশন 1400 তেতিয়া হলে তুমি 400 কি কৰিছা মিন্স ইন দ্যাট সিচুৱেশন ইনকাম ইজ লেস দেন কনজাম্পশন তেতিয়ালে 400 rupees টু তুমি কি কৰিব লাগিব বড় কৰিব লাগিব হয় না নহয় ক্লিয়াৰ হল গোল দিয়া এটো কৰিলে এটো হ'ব আকৌ যদি তুমি আপওয়ার্ড মুভমেন্টত যোৱা তেতিয়া হলে তোমাৰ ইনকাম আছিল 1000 কনজাম্পশন 100 কৰিছা ইনকাম 1000 কনজাম্পশন কমকে কৰিছা তেতিয়ালে তোমাৰ 300 এটা কি হৈছে সেভ হৈছে হয় না নহয় আৰু সেভ হলে সেই সেভিং টকাটোৰ এটা ইন্টারেস্ট পাবা
সেইকাৰণে ফিউচাৰৰ কনজাম্পশ্যনটো আৰু বাঢ়িব বিকজ হয় ফিউচাৰৰ ইনকামো বাঢ়িব বিকজ হয় ফিউচাৰৰ যিটো ইনকাম তোমাৰ পাৰ্মানেণ্ট সেইটোতো আছেই লগতে তোমাৰ প্ৰেজেণ্টত যিখিনি ছেভ কৰিছা সেই ছেভিং টকাখিনিৰ সৈতে উইথ ইণ্টাৰেষ্ট টকাখিনি তুমি পাবা সেইকাৰণে চোৱা এইফালে মই লিখিছোঁ 1+r × y1 মিনছ ইনকাম কাৰেণ্টৰ যিমান তুমি ছেভ কৰিছা তাৰ ইণ্টাৰেষ্টৰ লগে লগে মূল টকাটোৰ লগত ইণ্টাৰেষ্ট তাৰ লগত মানে পিৰিয়ডটোৰ ইনকামটো এড হৈছে ক্লিয়াৰ দ্যাট মিনছ মই ক'ব বিচাৰিছোঁ যিমানে তুমি ইয়াৰ পৰা ওপৰলৈ গৈ থাকিবা সিমানে তোমাৰ ইয়াৰ ভলিউমটো কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব ক্লিয়াৰ মিনছ ফিউচাৰ ইনকাম বাঢ়ি গৈ থাকিব যিমানে তুমি তলফালে গৈ থাকা তেতিয়া সিমানে ইয়াৰ ভলিউমটো বাঢ়ি গৈ থাকিব দ্যাট মিনছ হোৱাট বৰয়িং বাঢ়ি গৈ থাকিব আৰু যিমানে তুমি সিফালে যোৱা সিমানে তোমাৰ হোৱাট ছেভিংটো বাঢ়ি গৈ থাকিব ক্লিয়াৰ সো ফাইনেলি কনসেপ্টটো এইটো হৈ আছে আৰু এটা ইনডিফাৰেন্স কাৰ্ভৰ সৈতে কনসেপ্ট আছে যেটো মই নেক্সট ক্লাছত এড কৰিম ফাইনেলি বাজেট কনস্ট্যান্টৰ ওপৰত আমি এই কনসেপ্টটো পালো কি This is your finally choice. Okay? তুমি choice কৰিব যাওতে তুমি কি কৰিবা you represent yourself as a borrower or you represent yourself as a saver. Means তুমি saver হবা নে borrower হবা presentত this is your own choice and that choice is nothing but intertemporal choice যদি প্ৰেজেন্টত তোমাৰ সেভাৰ হোৱাৰ মন আছে then definitely future or income to বাঢ়িব clear প্ৰেজেন্টত যদি তুমি borrower হোৱা means income less than consumption হৈ যায় then definitely তোমাৰ future or income to কমিব তেতিয়া হলে তুমি প্ৰেজেন্টত ready to consume more or present or ready to consume less this is your choice means you yourself represent as a consumer and as well as Koparu you represent though you are a consumer but that consumer represent itself as a savers or borrowers clear that savers and borrowers concept উপরে depend করিছে your present consumption and future consumption so এই present consumption or future consumption or মাজত যেটো coordination maintain করা and that coordination is nothing but consumers optimal consumption decisions okay আৰু future আৰু present or means present আৰু future or consumption or the decision you represent yourself as a saver or you represent as a borrower this is your choice okay so that choice is nothing but intertemporal choice clear hobo next class ot ami indifference curve kothato add korim aji eta big portion ami complete koilu more than 95% concept মোৰ হৈ গল ক্লিয়াৰ 5% এটা আইসি কাৰ্ভৰ থ্ৰু দি আমি এড কৰিম টাইমটো লিমিটেড হৈ আছে মোৰ সো তেতিয়া হলে ফাইনালি আজি আমি বুজিলো Fisher's intertemporal consumption or Fisher's intertemporal choice in between current consumptions and future consumption okay thank you